নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি কিন্তু ভিডিঅ'টো সঁচাকৈ বৰ ভাল ভিডিঅ'। আপোনালোকে কথাখিনি শুনি ভাল পাব। প্ৰয়াত ৰাজীৱ সদিয়াক আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে 5 লাখ টকা দিবলৈ তেওঁ ঘোষণা কৰিছে। গতিকে তেওঁ এইটো খুব ভাল কথা ক'লে ৰাইজৰ বাবে। তেওঁ আছিল ৰাইজৰ শিল্পী, গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কথাৰ মতে কাম কৰি আহিছে আৰু কৰিব। গতিকে মমাৰ এই কথা শুনি সঁচাকৈ আজি বুকুখনে হাত পৰি গৈছে, বহুত ভাল লাগিছে। হয়তো অসমৰ সকলো ৰাইজেই ভাল পাব। যিমানখিনি ৰাইজে ৰাজীৱ সদিয়াক ভাল পাইছিল, মৰম কৰিছিল, তেওঁ নোহোৱা সময়তো তেওঁ পৰিয়ালটিক কিমান সহায় সহযোগ কৰিছে সেইখিনি বৰ্তমান সকলোৱে জ্ঞাত। গতিকে বন্ধু বান্ধৱীসকল, এই বাৰ্তাটোৱে সঁচাকৈ শিল্পী সমাজখনলৈ এটা সুবাৰ্তা কঢ়িয়াই আনিছে বুলি আমি ভাবিছোঁ। গতিকে বলকচোন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ কিছুমান কথা ৰাজীৱ সদিয়ালৈ আগবঢ়াইছে। গতিকে সেই কথাখিনি ভিডিঅ' ক্লিপটো আপোনালোকৰ আগত অকণমান শ্বেয়াৰ কৰিছোঁ। যেহেতু তেখেতে অসমখনক লৈ বা পৰৱৰ্তী সময়ত তেখেতে যি ধৰণে তেখেতে গীত পৰিৱেশন কৰিছিল, অসমখনক যি ধৰণে ভাল পাইছিল, বহুতে বেছি সুখী অনুভৱ কৰিছোঁ। কাৰণ আমাৰ শিল্পীসকললৈ তেখেতে ইমানখিনি ভাল এটা প্ৰচেষ্টা হাতত লৈছে আৰু আজি আমি তেখেতক লগো কৰিলোঁ আৰু তেওঁ কথা দিছে এই আগলৈও মানে তেখেতে আমাৰ শিল্পীসকললৈ এটা ব্যৱস্থা কৰি দিয়া কথা ভাবিছে তেখেতে। গতিকে এইটো আমাৰ কাৰণে ভাল কথা আৰু আমাৰ সৌভাগ্য যে আমি এনেকুৱা এজন CM পাইছোঁ, যাৰ আগতে ইমান ভবা নাছিলোঁ যে শিল্পীসকললৈও আগতে বহুতখিনি তেনেকুৱা আমাৰ দুৰৱস্থা গৈছে বহুতখিনি শিল্পীৰ। গতিকে তেখেতে যে ভাবিছে তেওঁক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাজীৱদাৰ পৰিয়ালৰ হৈ যি তেওঁ পইচা আগবঢ়াইছে আৰু তেওঁ কিবা ব্যৱস্থা ল'ম বুলি কৈছে, সেইটো শলাগ ল'বলগীয়া কথা। সেই ঘটনাটোৰ পিছত আমি সকলোৱে সচেতন হৈছিলোঁ আৰু ৰাজীৱদা ভাগৰ পৰিয়ালৰ এটা পাৰ্মানেণ্ট সংস্থাপনৰ কাৰণে আমি সকলোৱে বিচাৰিছিলোঁ। আৰু সেই বিষয়ে আমি এটা লিখিত আবেদন আজি প্ৰস্তুত কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত আমি প্ৰেৰণ কৰিছোঁ। আৰু সেইখিনি সময়ত আমি জানিব পাৰি বিৰাটেই সুখী হৈছোঁ যে ৰাজীৱ সদিয়াৰ পৰিয়ালৰ বাবে CM ফাণ্ডৰ পৰা 5 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা গৈছে। আৰু সেইখিনিৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। ৰাজীৱ সদিয়াক কণ্ঠশিল্পী আমাৰ সকলোৰে শ্ৰদ্ধাৰ, যিহেতু তেখেতে অসমখনক লৈ বা পৰৱৰ্তী সময়ত তেখেতে যি ধৰণে তেখেতে গীত পৰিৱেশন কৰিছিল, অসমখনক যি ধৰণে ভাল পাইছিল আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে তেখেতে বাহিৰত কোৰিয়াত আছিল, জাপানলৈ গৈছিল। যিহেতু আপুনি সকলোৱে জানো যে এডভান্টেজ আছামৰ কাৰণে তেখেতে বাহিৰত আছিল। আজি 26 জানুৱাৰী যিহেতু আমাৰ গণৰাজ্য দিৱসৰ দিনাখন ডিব্ৰুগড়ত তেখেতে পেৰেডত তেখেতে অংশগ্ৰহণ কৰিছিল। আৰু সেই সময়তে আমাৰ সদিয়াৰ সন্মানীয় বিধায়ক বলেন চেতিয়া ডাঙৰীয়াই তেখেতক এই কথাখিনি কৈছিল। তেখেতে অনুভৱো কৰিছিল যিহেতু ৰাজীৱ সদিয়া নিচিনা এজন গণশিল্পীক আমি হেৰুৱাত তেখেতো মৰ্মাহত হৈছিল আৰু তেখেতে আমাৰ গোটেই কথাখিনি ব্যক্ত কৰিছিল। আৰু তেখেতে এই আত্মীয়ৰ কাৰণে ইতিমধ্যে 5 লক্ষ টকা ইতিমধ্যে প্ৰদান কৰিছে। আৰু তেখেতৰ নিজৰ মুখেদি আমি গম পাইছোঁ যে তেখেতে এটা মেকানিজম ইন ফিউচাৰ এটা শিল্পীসকলক লৈ যে কেনেকুৱা ধৰণৰ শিল্পীবিলাকক কি ধৰণে কেনেকৈ সংস্থাপিত কৰিব পাৰি, এই কথাখিনিক লৈ তেখেতে এটা চিন্তিত। আৰু ইন ফিউচাৰ ভৱিষ্যতৰ কাৰণে তেখেতে এটা ভাল মেকানিজম তৈয়াৰ কৰি পেলাই ভৱিষ্যতে যাতে সেই শিল্পীসকলক এটা মৰ্যাদাপূৰ্ণ বা হেৰি দিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা চিন্তা কৰাৰ কথা কৈছে। আৰু তেখেতে এনেই চিন্তা নকৰে। আমি সকলোৱে জানো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকুৱা এজন মুখ্যমন্ত্ৰী, যিজন মুখ্যমন্ত্ৰীয়ে আজি এই কথা ক'লে কাইলৈ তেখেতে তাৰ কাৰণে যে পৰিকল্পনা প্ৰস্তুত নকৰিব, তাত আমি নুই কৰিব নোৱাৰোঁ। কাৰণ বিগত সময়ত আমি তেনেকুৱা বহুত দেখি আহিছোঁ। আৰু তেখেতে সেইকাৰণে মই ভাবোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ শিল্পীসকলক লৈ, আমাৰ গায়ক, শিল্পী, গণশিল্পী যিয়ে নহওক সকলক লৈ যি ভৱিষ্যতৰ পৰিকল্পনা কৰিছে, মই তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।